অসম স্বাস্থ্য সেৱা নতুনকৈ পদ মুকলি হৈছে যিসকলে কৰিম বুলি ভাবিছিল তেওঁলোকৰ বাবে ভাল খবৰ সো আপোনালোকে যিসকলে নেশ্যনেল হেল্থ মিছনত এপ্লাই কৰিব বুলি ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ যে নটিফিকেশ্যন আহি গৈছে 2026 চনৰ এই নটিফিকেশ্যনত কি লিখা আছে আজি আপোনালোকক সকলোখিনি কম ইয়াতে যি পোষ্ট আহিছে সেইটো হ'ল 2204টা পোষ্ট আৰু ইয়াৰ যি স্যালাৰি দিয়া হ'ব এটো প্ৰতি মাহতে 20000 কৰি স্যালাৰি দিয়া হ'ব যি দৰমহা সেই দৰমহাখন দিয়া হ'ব আৰু ইয়াতে যদি আমি এডুকেশ্যনৰ কথা ক'বলৈ যাওঁ ইয়াতে এডুকেশ্যন বিএসসি নাৰ্ছিং পঢ়িব লাগিব যদি আপুনি বিএসসি নাৰ্ছিং কৰা আছে তেতিয়াহ'লে এই এপ্লাইটোত এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপুনি যদি নাৰ্ছিং স্কুল বা ইনষ্টিটিউটৰ যদি পঢ়া আছে তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি বেলেগ কিবা পঢ়া আছিল তেতিয়াহ'লে এই পোষ্টত আপুনি এলিজিবিলিটি নহয় আৰু ইয়াৰ যি বয়সৰ সীমা আছে আপুনি 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব 5 জানুৱাৰী 2026 যি ক্যালেন্ডাৰ মতে আছে সেই ক্যালেন্ডাৰ মতে আৰু আপুনি যি আপোনাৰ যি মেট্ৰিকৰ বা HSLC যি এডমিট কাৰ্ড আছে সেইখন মতেহে আপোনাৰ বয়সটো ধৰা হ'ব আৰু আমি এক্স ৰিলেকশ্যনৰ কথা ক'বলৈ গ'লে যি আছে যে OBC আৰু MOBCৰ বাবে 3 বছৰ দিয়া আছে SC STৰ বাবে 5 বছৰ আৰু PWDৰ বাবে 10 বছৰকৈ দিয়া হৈছে ইয়াতে এপ্লিকেশ্যন ফিজটো দিব নালাগে এটো ফ্ৰী কৰি দিয়া হৈছে আপোনালোকে নিজে যদি চাবলৈ বিচাৰে তেতিয়াহ'লে ইণ্ডিয়ান ফাৰ্ষ্ট জব এলাৰ্টত যায় নিজেটো ভালদৰে পঢ়ি ল'ব পঢ়ি লোৱাৰ পিছতে আপোনালোকে নিজে নিজৰ মোবাইলত এপ্লাই কৰিব পাৰিব নহ'লে চেছপিট যায় কম্পিউটাৰত যায় আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এটো ভ্যাকেন্সি কেতিয়াৰ পৰা এপ্লাই কৰা হ'ব কেতিয়াৰ পৰা এপ্লাইটো শেষ হ'ব আপোনালোকক কৈ আছো তলত স্ক্ৰল কৰিলে পাম যে ইয়াতে অনলাইন এপ্লিকেশ্যন যি ষ্টাৰ্ট হ'ব এটো 1 আগষ্ট 2026 আৰু যি লাষ্ট ডেট আছে এটো 15 আগষ্ট 2026 চনলৈকে মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোকে